লাহে ডিম লৰাবলৈ লৈছো আপোনালোকে চাব যাতে ডিমটো ওপৰত দেখিবলৈ পাইছে আমাৰ লোকেল কুকুৰাবিলাক ইহঁতৰ আজি 84 দিন হৈছে আৰু এয়া যিবিলাক কুকুৰা দেখিবলৈ পাইছে সৰু সৰু সেয়া হৈছে লেয়াৰ কুকুৰা ইহঁতৰ আজি 44 দিন হৈছে এয়া চাই লওক ইহঁতে 12 মাহে কণী পাৰে লেয়াৰ কুকুৰাই আৰু 3-4 মাহ মানৰ পিছৰ পৰা ইহঁতি পাৰিব আৰু মেক্সিমাম এয়া দেখিবলৈ পালে মানুহজনীয়ে আপোনালোকক ক'লে কিমান দিন হৈছে কুকুৰাখিনি আৰু এইখিনি সব এইখিনি মোৰ ডাঙৰ কুকুৰাখিনি মই আকৌ ডাঙৰ কুকুৰাখিনি মেলি দিবলৈ ধৰিছো যেহেতু মোৰ এতিয়া কুকুৰাখিনি সুস্থ হৈ আছে আৰু এইখিনি দেখিব পাইছে 84 দিন হৈছে ইহঁতৰ আৰু সব ধুনীয়া হৈ আছে কি ধুনীয়া হৈ আছে দেখিব পাইছে আপোনালোকে কুকুৰাখিনি আৰু হাইখিনি একদম চুকৰখিনি সেইখিনি হৈ গ'ল লেয়াৰ হয় আৰ কুকুৰা হয় সেইখিনি আৰু সেইখিনিয়ে আপোনালোকৰ এবছৰত আপোনালোকৰ 250 পৰা 300টা কণী পাৰে আৰু বহুত ধুনীয়া কণী প্ৰডাকশন দিয়ে আৰু হেয়া চক মই ৰাখিছো আৰু কিন্তু সেই লোকেল কুকুৰাখিনি হেতক কিন্তু অলপমান খুটাখুটি কৰিছে যেহেতু মই হেতক লেয়াৰ কুকুৰাখিনি আজি প্ৰথম বাহিৰলৈ এনে ধৰণে মেলি দিছো সেইকাৰণে আজি অলপ খুটাখুটি কৰিছে আৰু কেইদিনমানৰ পিছৰ পৰা কিন্তু খুটাখুটিটো বন্ধ কৰিব ইয়াছক এইবোৰ সব মোৰ নিজৰ ঘৰৰ ইনকুবেটৰ মেচিনৰ পৰা উলিওৱা হয় মোৰ আৰু এবেছ আছে আৰু এবেছ সিটো সাইডে আছে আৰু এইখিনি আপোনালোকে দেখিব পাইছে ইয়াত মোৰ 100 ওপৰত আছে কুকুৰা টোটেল কুকুৰা আৰু হিফালেও আছে আৰু সেইগিটা লেয়াৰ দেখিব পাৰিলে আপোনালোকে ৰঙা গিটা আৰু মানুহজনীয়ে ইনকুবেটৰত কেনে ধৰণে ডিম লৰাই আপোনালোকক দেখাব আজি চাই থাকক ডিম লৰাবলৈ লৈছো কেনেকৈ লওঁ চাই লওক এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া মই লাহে ডিম লৰাবলৈ লৈছো আপোনালোকে চাব যাতে ডিমটো ওপৰলৈ মুখ কৰি নাথাকে আৰু লাহে লৰাব যাতে বেছি জোৰ পাই ভাঙি নাযায় এয়া চাই লওক আপোনালোকে আৰু প্ৰথম অৱস্থাত এসপ্তাহ 55 পৰা 60 হিউমিডিটি থাকিব লাগিব মেচিনত আপোনালোকে চাই লওক আৰু পানীটো বৰ বেছি বিশেষ দিব নালাগে অলপমান দিলেই হ'ব এয়া চাই লওক আৰু চাব যাতে ডিমটো ওপৰলৈ হৈ নাথাকে এতিয়া এখন ঢাকনি দাঙি পেলানি এয়া চাই লওক আপোনালোকে ডিম লৰাই হৈ গ'ল এখন ঢাকনিখন লগাই দিছো আকৌ চাব পালে এয়া মই ডিম লৰালো দিনত 3-4 বাৰৰ পৰা 5 বাৰ ডিম লৰাব তেতিয়া ৰিজাল্টটো ভাল আহিব এতিয়া বলক আমি বাহিৰত কুকুৰাবিলাক চাবলৈ যাওঁ দেখিব পাৰিলে মই যোনটো ইনকুবেটৰ মেচিন বনাও এটো সবেই ডিম ল'ব পাৰে আপোনালোকে আপোনালোকৰ ঘৰৰ মানুহেও ল'ব পাৰিব আৰু দেখিব পাৰিলে আমাৰ মানুহজনীয়ে কেনে ধৰণে লৰাই দেখুৱালে আপোনালোকক মোৰ মানুহজনীয়ে আৰু এয়া চক এয়া কলপাত খাই আছে লেয়াৰ কুকুৰাখিনিয়ে দেখিব পাৰিছে আৰু মই এনে ধৰণে কুকুৰা পালন কৰি আছো আৰু মই লেয়াৰ পোৱালিটো উলিয়াই পানি বিক্ৰী কৰিম বুলি ভাবিছো আৰু মোৰ 3-4 মাহ লাগি যাব তাৰ পাছত মই এই লেয়াৰ পোৱালিটো বিক্ৰী কৰিবলৈ চেষ্টা কৰিম আৰু চক এহেঁতি ধুনীয়াকে খাই আছে মই চাউল ধান আৰু ষ্টাৰ্টাৰ দানা হেতক খাবলৈ দিছো আৰু এহেঁতি কলপাত আৰু ঘাঁহ বন খুব বেছি খায় আৰু চক ধুনীয়া সুস্থ হৈ আছে দেখিব পাইছে মই এনে ধৰণে পালন কৰি আছো আৰু আপোনালোককো মই পোৱালি যোগান ধৰিম বুলি ভাবিছো আৰু মোৰ 4 মাহ 5 মাহৰ পিছত এইখিনি মই হচলে ৰাখিছো সেইকাৰণে আপোনালোকক যদি কাৰোবাক লাগে মোক জনাব মই আপোনালোকক 4 মাহৰ পিছতহে পাৰিম আপোনালোকে এতিয়া নজনাব মই 4 মাহ 5 মাহৰ পিছত আপোনালোকক নিশ্চয় পোৱালি যোগান ধৰিব পাৰিম আৰু এয়া দেখিব পাৰিলে মই আপোনালোকক প্ৰত্যেক দিনে দেখাই থাকো ভিডিও আপোনালোকক মই সদায় কি ইউজ কৰো কেনে ধৰণে ৰাখো কুকুৰাখিনি কিমান ডাঙৰ হৈছে কেদিন হৈছে মই সদায় জনাই থাকিবলৈ চেষ্টা কৰো আৰু এয়া চক দেখাই আছো আপোনালোকক কুকুৰাবোৰ আৰু এহেঁতি কিন্তু কলপাত খুব খায় এয়া চক কলপাত কি ধুনীয়াকে খাই আছে দেখিব পাইছে এয়া চক কলপাত কেনে ধৰণে খাইছে আৰু মই ভীমকলৰ কলপাত দিওঁ প্ৰায়ভাগ মই ভীমকলৰ কলপাতে দিওঁ মই চেনিকলৰ বা বেলেগ জাতি কলৰ বা জাহাজী কলৰ এনেকুৱা ধৰণৰ মই কলপাত নিদিওঁ বেছিভাগ মই ভীমকলৰ কলপাত দিওঁ আৰু চক এয়া খাই আছে আৰু ইহঁতক মই আজিৰ পৰা বাহিৰতো উলিয়াই দিছো যেহেতু একেবাৰে সম্পূৰ্ণ ব্ৰাউণ্ডেৰীটোত উলিয়াই দিছো সিহঁতি যে গোটেই ব্ৰাউণ্ডেৰীটোত পোক পৰুৱা খায় সেইকাৰণে মই গোটেই মেলি দিছো আৰু ইয়াত দুটামান লোকেল কুকুৰাও আছে আৰু মই হাঁহ পোৱালিখিনিও আজি আপোনালোকক দেখাই দিম মোৰ হাঁহ পোৱালিখিনি আজি বয়স হৈছে 26 দিন এইখিনি চক ইহঁতক মই পুখুৰীত আজি মেলিম আৰু দেখিব পাইছে সুস্থই হৈ আছে এতিয়া বৰ্তমান পোৱালিখিনি কি ধুনীয়া সুস্থ হৈ আছে চক আপোনালোকে ধুনীয়া হৈ আছে আৰু ইহঁতৰ বয়স হৈছে আজি
আজি 26 দিন আৰু মই হেতক স্টাৰ্টাৰ দানা দি আছিলো আৰু আজিৰ পৰা মই ভাবিছো হেতক ধান আৰু তুংগুৰিও লগত মিহলাই দিম যিহেতু মই এইখিনি পোৱালি ডিমৰ কাৰণে ৰাখিম আৰু মই সম্পূৰ্ণ আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম মই সদায় কি কৰি থাকো আৰু কুকুৰাক কি ইউজ কৰি থাকো আৰু মই হেতক এতিয়া বৰ্তমান মই হেতক লিভাৰ টনিক যোনটো আমাৰ ব্ৰটন আহে সেইটো মই ইউজ কৰি আছো আপোনালোকেও ধুনীয়াকৈ লিভাৰ টনিক ইউজ কৰিব আৰু এন্টিবায়টিকো ইউজ কৰিব আৰু ধুনীয়াকৈ আপোনালোকে ফাৰ্মখন চাফ চিকুণকৈ ৰাখিব আপোনালোকৰ কুকুৰা হাঁহবোৰ সুস্থ হৈ থাকিব আৰু আপোনালোকেও ধুনীয়াকৈ এটা তেতিয়াহে ভাল উপাৰ্জন কৰিব পাৰিব আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে মই আপোনালোকক প্ৰত্যেক দিনাখনে এটা নতুন কথা জনাবলৈ চেষ্টা কৰোঁ আপোনালোকে মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল